প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পুত্ৰৰ দৰে মৰম কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, কিন্তু ক্ষমতাৰ লালসাত তৰুণ গগৈক ডেগাৰ মাৰিছিল হিমন্ত বিশ্ব শৰ্মাই। তৰুণ গগৈয়ে ভৱিষ্যতবাণী কৰাৰ দৰেই সৰ্বানন্দ সোণোৱালকো ডেগাৰ মাৰিলে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈকো ষড়যন্ত্ৰৰে বদনাম কৰাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই ধৰণৰ মন্তব্যৰেই সৰব হৈছে এতিয়া APCৰ সভাপতি গৌৰৱ গগৈ। বিহপুৰীয়া সমষ্টিত অনুষ্ঠিত কৰ্মী সভাত তেওঁ কয় যে বিজেপিক গাদীচ্যুত হ'লে কংগ্ৰেছলৈ আহিব বিচাৰিব হিমন্ত বিশ্ব শৰ্মা, কিন্তু কংগ্ৰেছৰ দুৱাৰ চিৰদিনৰ বাবে বন্ধ হিমন্ত বিশ্ব শৰ্মাৰ বাবে। তৰুণ গগৈ আৰু পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে এতিয়াও পৰিয়ালৰ সম্পত্তি বৃদ্ধিৰ বাবে কাম কৰা নাছিল কেতিয়াও, কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী পৰিয়ালৰ সম্পত্তি বৃদ্ধিৰ বাবে কাম কৰে। গৰু চুৰ, পানী চুৰ, কেলেংকাৰী, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আদি একাধিক প্ৰসংগৰে তীক্ষ্ণ সমালোচনা বিজেপি চৰকাৰক গৌৰৱ গগৈ। প্ৰায় তৰুণ গগৈয়ে আফচোচ কৰিছে, পিতৃদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে মৰম কৰিলে আৰু বিধায়কৰ পৰা মন্ত্ৰী আৰু একদম চুপৰ একদম মন্ত্ৰী বনাই দিলে। কোন হয় হিমন্ত বিশ্ব শৰ্মা? যিজনে প্ৰায় তৰুণ গগৈৰ পিঠিত ডেগাৰ মাৰিলে, তেওঁ হয় হিমন্ত বিশ্ব শৰ্মা। আৰু প্ৰায় তৰুণ গগৈদেৱে কৈছিল, মই সহজ সৰল মানুহ, অসমৰ ভিতৰত কিবা এটা কাম হোৱাটো মই বিচাৰিলো, বিশ্বাস কৰিলো এজনৰ ওপৰত, খুলিবলৈ দিলো তেখেতৰ চেনেল। মইনো কেনেকৈ গম পাম যে এদিন মোৰে পিঠিত তেওঁ ডেগাৰ মাৰিব, যে মোৰ পিঠিত তেওঁ ডেগাৰ মাৰিলে, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বুকুত তেওঁ ডেগাৰ মাৰিব। আৰু সেইটোৱে হ'ল নে নহয়? 2021 চনত প্ৰায় তৰুণ গগৈদেৱৰ কোৱা কথাখিনি সঁচা প্ৰমাণ হ'ল। মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সৰ্বানন্দ সোণোৱাল ডেগাৰ মাৰি নিজে মুখ্যমন্ত্ৰী হ'ল। এতিয়া ধাৰ মাৰিবলৈ পইচা নাই। ধাৰ মাৰিবলৈ কি কৰিছে? অসমৰ চাৰিওফালে মদৰ দোকান খুলি মদৰ পৰা টেক্স নিজৰ ধাৰ মাৰিবলৈ বিচাৰিছে। চাৰিওফালে টোল গেট লগাই দিছে। বসুন্ধৰাৰ যোগেদি আপোনালোকৰ মাটি প্ৰিমিয়াম আগতকে বেছি বঢ়াই দিছে নাই বাৰু কওকচোন? কিয় বঢ়াইছে? ধাৰ মাৰিব লাগে। মদৰ দোকান চাৰিওফালে কিয় খুলিছে? ধাৰ মাৰিব লাগে। ট্ৰেফিকৰ ফাইন কিয় বঢ়াই দিছে? ধাৰ মাৰিব লাগে। চৰকাৰী স্কুল কিয় বন্ধ কৰিছে? শিক্ষকক দৰমহা দিবলৈ পইচা নাই। মোক আকৌ পাকিস্তানৰ লগত সম্পৰ্ক লগাবলৈ বিচাৰে, কওকচোন। 1 বছৰ হৈ গ'ল, প্ৰমাণ দিব পাৰিলে? 10 ছেপ্টেম্বৰ কিবা হ'ল নেকি? তেওঁতো নোৱাৰিলে, কিন্তু আমি নিজৰ কথা ৰাখিলো। 10 ছেপ্টেম্বৰ পৰা প্ৰত্যেক মাহৰ 10 তাৰিখে আমি কংগ্ৰেছ দলক, আমি বিজেপিৰ পৰা মানুহলৈ আমি কংগ্ৰেছ দলক আমি যোগদান কৰাম। কেতিয়াবা আছো, পিছত নিজকে বচাবলৈ গ'ল কংগ্ৰেছ, আকৌ নিজকে বচাবলৈ গ'ল বিজেপি। কাইলৈ যেতিয়া বিজেপি চৰকাৰৰ পৰা আঁতৰি যাব, আকৌ বিজেপি তেওঁক জাপ মাৰি দিব, আকৌ কংগ্ৰেছত আহিবলৈ বিচাৰিব। ল'ব লাগে নেকি? য'তে ক্ষমতা তাতে তেওঁ। যদি ইমানে তেওঁ ডাঙৰ ৰাজনীতিবিদ, এইবাৰ বিৰোধী পক্ষত থিয় হৈ আজি তেওঁক আমি চাওঁচোন কিমান তেওঁৰ সাহস আছে। 1 ছেকেণ্ডৰ সাহস নাইকিয়া হৈ যাব। আজি মাত্ৰ ক্ষমতা থকা চৰকাৰৰ লগত আছে, সেইকাৰণে ডাঙৰ ডাঙৰ কথা। কিন্তু আপোনালোকৰ কোৱাৰ দৰে আমি দৰ্জাটো বন্ধ কৰি ৰাখিম। মোৰ প্ৰয়াত পিতৃ 3 বাৰকৈ মুখ্যমন্ত্ৰী আছিল, কিন্তু কেতিয়াও নিজৰ ল'ৰাৰ নামত কোম্পানী খোলা নাছিল, নিজৰ পৰিবাৰৰ নামত বাগান লোৱা নাছিল। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ ল'ৰাৰ নামত 18টা কোম্পানী আছে। মাত্ৰ এতিয়া চৰকাৰী স্কুল বন্ধ কৰি নিজৰ প্ৰাইভেট স্কুল খোলাত তেওঁলোক ব্যস্ত হৈ আছে। বিভিন্ন মুখ্যমন্ত্ৰী আমি দেখা পাইছো, কিন্তু কেতিয়াও মুখ্যমন্ত্ৰী পৰিবাৰে মাজুলীত মাটি কিনা আমি দেখা পোৱা নাই। লৈছে নাই লোৱা? আমি চাবলৈ যাম এবাৰ। আমি গোটেইখিনি আমি মাজুলী হৈ ক'ত মাটি লৈছে আমি চামগে। এইজন মানুহ যিজন নিজকে ইমান অহংকাৰী আৰু শক্তিশালী মুখ্যমন্ত্ৰী নিজকে ভাবে, মই তেওঁক সন্মুখৰ পৰা কৈছো, ঐ হিমন্ত বিশ্ব শৰ্মা, ধেমাজিৰ ভিতৰত চাউল চুৰ ওলাইছে। ৰঙা নদী কথাবোৰ অদ্ভুত।
যে দাদা বিজেপি অহাৰ পিছত আমাৰ গৰুবোৰ সুৰক্ষিত নহয় কৈছে আমাৰে গুৱাহাটীৰ পৰা গৰু তেওঁলোকে গুচি লৈ যায় মেঘালয়ত 30,000 40,000 টকা বিক্ৰী কৰে চাওকচোন